প্ৰত্যেকগৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই। এইটোৱে হৈছে আমাৰ সংকল্প। কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই, ফৰ্মখন ফিলআপ কৰা নাই, তেতিয়াহ'লে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে, যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব। যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে, মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলোঁ যে এতিয়াৰ পৰা GRSক নালাগে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী নালাগে, যাক ঘৰ লাগে সি নিজেই জিঅ' টেগিং কৰিব পাৰিব। আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে জীৱিকা সখী বাইদেউ যদি আমাৰ ঘৰলৈকে নাযায়, নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পৰ্টেলত দিব পাৰিম। ইয়াৰ পিছত পৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব, কোনটো কেঁচা ঘৰ, কোনটো পকী ঘৰ, বাকী যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান, চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি, এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰীৰ তালিকা নিৰ্বাচন কৰিম। আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড, লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব। কাৰণ নিজে ফটো তোলোতে জীৱিকা সখী বাইদেৱে ফটো তোলোতে ভুলো হ'ব পাৰে, কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব, কাৰণ সেইখনে হ'ল সিলেক্ট লিষ্ট, অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব। গাঁও সভা তাৰ আগতেই হৈ যাব, ব্লক তাৰ আগতেই হৈ যাব, জিলা তাৰ আগতেই হৈ যাব। আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশ্যন হৈ গ'ল। তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব। আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল, এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে, অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰে পকী হ'ব। আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ।